বামুণীগাঁৱত 1,30,00,000 টকাৰে পুনৰ নিৰ্মাণ হ'ব সাহিত্য সংস্কৃতিৰ চৰ্চা কেন্দ্ৰ প্ৰদীপ সংঘ। আজি আনুষ্ঠানিকভাৱে নিৰ্মাণৰ শুভাৰম্ভণি। দক্ষিণ কামৰূপৰ বামুণীগাঁৱৰ সাহিত্য সংস্কৃতিৰ চৰ্চা কেন্দ্ৰ বামুণীগাঁৱৰ প্ৰাণকেন্দ্ৰস্বৰূপ প্ৰদীপ সংঘৰ আজি পুনৰ নিৰ্মাণৰ শুভাৰম্ভ কৰা হয়। প্ৰায় 1,30,00,000 টকাৰে নিৰ্মাণ হ'বলগীয়া সংঘৰ সম্পাদক প্ৰাণকৃষ্ণ দাসে আঁতধৰা অনুষ্ঠানত সভাপতিত্ব কৰে বিশিষ্ট সমাজকৰ্মী গোলাপ মেধিয়ে। অনুষ্ঠানত সংসদ জনজাতি উন্নয়ন প্ৰকল্প কামৰূপৰ অধ্যক্ষ মোহন বড়ো, দক্ষিণ কামৰূপ জিলা কোচ ৰাজবংশী সন্মিলনীৰ সাংগঠনিক সম্পাদক সঞ্জয় দাস, বামুণীগাঁও বজাৰৰ উন্নয়ন সমিতিৰ সভাপতি প্ৰফুল্ল বড়ো, সমাজ প্ৰাণ কমলেশ্বৰ দলৈকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে উপস্থিত হৈ সংঘৰ পুনৰ নিৰ্মাণ সফলৰ কামনা কৰে। বকুৰ পৰা ধনমণি মেধিৰ ৰিপৰ্টাৰ লাইভ অসম। বামুণীগাঁও আঞ্চলিক প্ৰদীপ সংঘৰ বহুদিনৰ এটা সপোন আৰু এই গোটেই অঞ্চলটোৰ নপুৰণি সকলো প্ৰদীপ সংঘৰ সদস্য যিটো আশা, সেই আশা বাস্তৱত ৰূপ দিবলৈ আমি চেষ্টা কৰিছোঁ। আৰু ইয়াত শিক্ষা, সাহিত্য, স্বাস্থ্য আৰু যুৱক যুৱতীসকলৰ যিটো সবলীকৰণৰ যিটো প্ৰক্ৰিয়া, এই প্ৰকল্পটোৰ জৰিয়তে আমি আৰম্ভ কৰিব বিচাৰিছোঁ। আৰু প্ৰায় 1,20,00,000 টকাৰ এটা প্ৰকল্প প্ৰদীপ সংঘই আৰম্ভ কৰিছে আজি। আৰু এই প্ৰকল্পটোৰ জৰিয়তে আমি ইতিমধ্যেই মহিলা যুৱক যুৱতীসকলৰ শিক্ষা, ক্ৰীড়া আৰু সাহিত্যৰ ক্ষেত্ৰত লৈ অহা যিবোৰ ব্যৱস্থা, এই ব্যৱস্থাসমূহ পুনৰ সুদৃঢ় কৰি তুলিবলৈ ইয়াত আলাপ আলোচনাৰ এটা সুন্দৰ পৰিৱেশ এতিয়া সৃষ্টি কৰিবৰ কাৰণে আমি চেষ্টা এটা কৰিম। আৰু ইতিমধ্যে বহুদিনৰ আমাৰ যিটো পুৰণি লাইব্ৰেৰী, পুথিভঁৰাল, আজিকালি পুথিভঁৰাল পাবলৈ নাই আচলতে। এই পুথিভঁৰালটোৰ নামেৰে কিন্তু প্ৰদীপ সংঘ হৈছে। আৰু সেই পুথিভঁৰালটোক সাৰোগত কৰি আমি এটা পুথিভঁৰাল আমি নিৰ্মাণ কৰিছিলোঁ। কিন্তু আজি নেশ্যনেল হাইৱেটো যিটো বহলীকৰণৰ ব্যৱস্থা কৰিছে, তাৰ কাৰণে আমাৰ পুৰণা ঘৰবিলাক আমি ভাঙি পেলাব লগা হৈছে। আৰু এটা আধুনিক পুথিভঁৰাল নিৰ্মাণৰ প্ৰদীপ সংঘই এটা চিন্তা কৰিছে। এইখিনি হ'ল আমাৰ আজিৰ এই গোটেই কামবিলাকৰ আজি এটা শুভাৰম্ভ আমি ঘটালোঁ। ইয়াত একেবাৰে জ্যেষ্ঠসকলো আহিছে, আমাৰ যিসকল যুৱক যুৱতী সেইসকলো আছে, আৰু আমি মিডিল এজৰ মানুহখিনি ইয়াত জড়িত হৈ আছোঁ। গতিকে তিনিটাৰ পৰা 4টা প্ৰজন্ম এই সংঘটোৰ সৈতে জড়িত হৈ আছে আজি সংঘটোৰ জন্মগ্ৰহণ কৰাৰ পৰাই। আৰু নিৰৱচ্ছিন্নভাৱে প্ৰদীপ সংঘই কৰি অহা সকলো সামাজিক কাম, শৈক্ষিক, আমাৰ কৃষি ক্ষেত্ৰত, স্বাস্থ্য খণ্ডত, ক্ৰীড়াৰ ক্ষেত্ৰত যিবোৰ কাম ইতিমধ্যে কৰি আছে, এইটো আপোনালোকে জানে। এইবোৰ কাম এতিয়া নিয়াৰিকৈ আৰু সুন্দৰভাৱে আৰু এটা সুদৃঢ়ভাৱে আগবাঢ়িব বুলি আমি আশা ৰাখিছোঁ। ৰিপৰ্টাৰ লাইভ।